আজি আমি দেখা পালো গড়, হৰিণা, তাৰপিছত বিভিন্ন ধৰণৰ চৰাই আৰু লগতে আমাৰ বাহিৰৰ পৰিভ্ৰমী চৰাইবিলাকো আহিছে, যেনে পিলিগান, তাৰপিছত আছে ব্লেক নেক ষ্টক আৰু উলিনেক, এইবিলাক আছে, দেখা পোৱা যায়। বাঘ দেখা পায়, কণ্টিনিউ দেখা নাপায়, সপ্তাহত 3-4 দিন এনেকুৱা দেখা পাই আছে বৰ্তমান। বিশেষকে ৰাতিপুৱা ভাগত বাঘৰ চাইডিংটো অলপ বেছি। আমাৰ ভটিয়ালি বুলি এলেকা আছে, সেইখিনিত আৰু ৱাছটাৱাৰতো পোৱা যায়, তাৰপিছত চিংভেটি কেম্পৰ এলেকাতে। হয়, আমাৰ ৰাষ্ট্ৰীয় উদ্যানখন দৰং ডিষ্ট্ৰিক্টত আছে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াত আহিব লাগে, চাই যাব লাগে। ভিতৰত যি মনোমোহা দৃশ্য এইবোৰ উপভোগ কৰি যাওক। ইয়াত গছ গছনি আৰু আপোনাৰ গ্ৰাছলেণ্ড, বিল, এইবিলাক আৱৰি আছে, চাই যাওক সকলোৱে আহি। ইণ্ডিয়ান বাৰ্মিজ পাইথানটো পোৱা যায়। সপ্তাহত আমাৰ শনিবাৰ আৰু দেওবাৰে পৰ্যটকৰ সংখ্যাটো অলপ বেছি হয়। বৰ্তমান পশু পক্ষী হয়, কিছুমান পৰিভ্ৰমী চৰাইবিলাক শীতৰ আগমনত আহি যায়, বৰ্তমান আহিছে। শীতৰ আগমনত আমি যিহেতু ব্যস্ত মানুহ মাত্ৰই ব্যস্ত, আৰু এই ব্যস্ততাৰ মাজতে অলপ সময় উলিয়াই পেলাই এই প্ৰকৃতিৰ যিটো সুবাস, এই সুবাস বিচাৰি আজি বহু মানুহে আহিছে, তাৰ লগতো ময়ো আছিলো। ইয়াত আহি বহুত ভালে লাগিছে। ইয়াৰ যিটো এটা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশটো এটি নান্দনিক মনোমোহা পৰিৱেশ। এই পৰিৱেশত আটাইতকৈ এটা ভাল লগা বিষয় হ'ল যে ইয়াত যদি 10 মিনিট মান সময়ও যদি অক্সিজেন গ্ৰহণ কৰিব পাৰি, মই ভাবো স্বাস্থ্যৰ কাৰণে বহুখিনি ভাল উপকাৰ হয়। আৰু ইয়াত যিখিনি মানে পশু পক্ষী আছে, সেইসমূহ চায়ো মানে মন জোৰ পৰে। আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আহি দেখা পাইছো গড় এটা দেখা পাইছো, পশু পক্ষী দেখা পাইছো, আৰু বান্দৰ কেইটামান দেখিছো, হৰিণা পহু এটা দেখিছো, তেনেকুৱা ধৰণৰ। ভিতৰৰ পৰিৱেশ মই ক'লোৱে, ভিতৰৰ পৰিৱেশটো এটা মনোমোহা পৰিৱেশ। এই পৰিৱেশে পৰ্যটকসকলক মই ভাবো হাত বাউলি মাতে। ইয়ালৈ আহিলে সকলোৰে মন জোৰ পৰিব, তাত কোনো সন্দেহ নাই। মই আহ্বান জনাম, এইটোৱে আহ্বান জনাব বিচাৰিম যে মই আগতে কৈছো যে সেই কথাটো আকৌ মই টানি আকৌ ক'ব খুজিছো, এইটোৱে যে মানুহ মাত্ৰই ব্যস্ত, এই ব্যস্ততাৰ মাজতে আপুনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহক। আহি ইয়াৰ যিটো এটা প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশৰ যিটো এটা নিভাঁজ মৰম, এই নিভাঁজ মৰম আপুনিও গ্ৰহণ কৰক। ইয়াত আহি আপুনি অলপ সময় আপোনাক প্ৰকৃতিৰ সৈতে বিলীন কৰি দিয়ক।